আজি এটাই মই কথা কম যে বিজেপিক যদি ইলেকশন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছো and will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই